ৰৌ চিতল বাহু বৰালি তেলাল হাঁহ তেজাল ছাগলী তৃপ্তিৰ উভয় নদী সমলৰে এয়া ভোগৰ ভোগালী মাজত এটা দিনো নাই অসমীয়াৰ চোতালত মাঘৰ বিহুৰ উৰুকা হেপাহৰ বিহুটিৰ আয়োজনৰ নামত চৌদিশে উদ্ধৱ ইতিমধ্যে ৰাইজ ব্যস্ত হৈছে উৰুকাৰ ভোজৰ বাবে বিধে বিধে খাদ্য সম্ভাৰ সংগ্ৰহত দেওবাৰে পুৱাৰে পৰা বিল পুখুৰী নৈসমূহত ভিৰ ৰাইজৰ এয়া গোৱালপাৰাৰ আমবাৰী পঞ্চগ্ৰাম ৰাজহুৱা পুখুৰীৰ উৰুকাৰ প্ৰাক্ষণৰ দৃশ্য 4,000ৰো অধিক লোক এইদৰে নামি পৰিছে সমূহীয়া মৎস্য চিকাৰত কোনোবাই পাইছে ৰৌ বৰালি কোনোবাই বাহু মিৰিকা ভকুৱা আদি ৰাজহুৱা পুখুৰীটো এইটো আমি লগভাগে এসাঁজ খোৱাৰ কাৰণে আমি ইয়াত এখন মানে ধৰ উৰুকা হিচাপে অঞ্চলৰ পঞ্চগ্ৰাম ৰাজ্যৰ লগতে বিভিন্ন অঞ্চলৰ পৰা ইয়াত সহযোগ কৰিছে আমাক সকলোৱে মিলি এই উৰুকা উপলক্ষে আমি এসাঁজ মানে সুন্দৰভাৱে মানে এসাঁজ খোৱাৰ কাৰণে আমি আয়োজন কৰিম কাটলা বোৱালি ৰৌ গ্লাছ কাপ পাঙাছ তাৰ মাজতে বিক্ৰীৰ বাবে উলিয়াই দিয়া বিবিধ মাছৰ সন্মুখত ৰাইজৰ ভিৰ উৰুকাৰ নিশা এসাঁজ তৃপ্তিৰে খাবলৈ বাছি বাছি লৈছে পচন্দৰ একোটি মাছ কলাইগাঁও বঙাইগাঁও কলিয়াবৰ ৰহা তেজপুৰ আদিকে ধৰি প্ৰতিটো প্ৰান্ততে দেওবাৰে পুৱতি নিশাৰে পৰা মৎস্য চিকাৰত নামিল দলে বলে লোক লগতে পচন্দৰ মাছ ক্ৰয় কৰিবলৈও ভিৰ কৰিলে ৰাইজে 13 তাৰিখ উৰুকা উপলক্ষে আমি 13 তাৰিখে ইয়াত পাই মোটামুটি 12টা কাউণ্টাৰ বনাইছে 12টা কাউণ্টাৰ ৰাতিপুৱা 6 বজাৰ পৰা আমি মাছ দিবলৈ চেষ্টা কৰিম আমি পাই মোটামুটি বিহু ভোগালী বিহু উপলক্ষে পাই 100 কুইণ্টেল মাছৰ ষ্টক কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছো এতিয়ালৈকে পাই মোটামুটি 60-70 কুইণ্টেল মাছ ষ্টক হৈছে সকলো ধৰণৰ মাছে আছে চিতল বাহু ৰৌ গ্ৰাছ কাপ কমন কাপ বিকেট এতিয়া বিহু বুলি ধৰ চিতল বাহু বিকেট বৰালি আৰি আৰু শ'ল মাছো দেখিছে শ'ল মাছো চিতল 600 700 800 তেনেকুৱা যাব শ'লটো 500 600 বাহু তেনেকুৱাই 500 পৰা ষ্টাৰ্ট হ'ব সাইজ লৈ দাম হ'ব আৰু 500 600 700 আপুনি কিমান মাছ ধৰিছে উৰুকা বুলি 4-5 কুইণ্টেল মাছ ধৰিছো উৰুকা সকলো বিক্ৰী হ'ব সকলো বিক্ৰী হৈ যাব ভোগালীৰ উৎসাহত এইদৰে এতিয়া বিলীন হৈছে অসমীয়া কোনে কিহেৰে খাব উৰুকাৰ ভোজ ভাত জা জলপানৰ বাবে কি হ'ব যোগাৰ প্ৰতিজনে ব্যস্ত এই হেঁপাহ ভৰা আয়োজনত কি উজনি কি নামনি প্ৰতিটো প্ৰান্ততে ঘৰে ঘৰে চলিছে ভোগৰ প্ৰস্তুতি আখলে আখলে পাগ উঠিছে বিধে বিধে খাদ্য সম্ভাৰৰ ঢেঁকীৰ গুমগুমনিৰ লগে লগে জীয়ৰী বোৱাৰীৰ হাতত মুখা ৰূপ লৈছে তিলপিঠা ঘিলাপিঠা আখৈ সান্দহ লস্কৰাকে ধৰি বিধে বিধে জা জলপানে সাজু হৈছে বাঁহৰ চুঙাৰ দৈ বিভিন্ন প্ৰকাৰৰ গুড় ক্ৰীম আদিও হাতে বজাৰেও এতিয়া উভয় নদী এই ভোগৰে সমল ভোগালীৰ সা সৰঞ্জাম গোটেইখিনি ইতিমধ্যে আমি আয়োজন কৰিলোৱেই চুঙা পিঠা তাৰপিছতে আহিলে চিৰা দৈ ক্ৰীম এইখিনিও গোটোৱা হৈছে আলহীক খুৱাম লগতে নিজেও খাম যিহেতু ভোগালীৰ বতৰ আমি খাম বুলিয়ে এই বছৰটো গোটেই খেতি বাতি কৰি আমি চপাই আনো ঘিলা পিঠা তিল পিঠা তেল পিঠা মালপুৰা বনাইছোঁ লগতে তৰা পিঠা বনাইছোঁ আৰু সুতুলি পিঠা বনাই থকা হৈছে মাকৈয়া আমি সান্দহ চিৰা চব যোগাৰ কৰিছোঁ ইয়াতে গোটেই ওচৰ চুবুৰীয়া সকলো আমি জ্ঞাতি গিৰিগৰাকী বোৱাৰী লগ হৈ আমি এইখিনি কাম কৰিছোঁ এবাৰ দিওঁ ভোগালী বিহু ভালকৈ উলহ মালহে পালন কৰিম বুলি সাজু হৈ আছোঁ উৰুকাৰ নিশা হাঁহে মাহে জুতিৰে এসাঁজ খোৱাৰ পাছত বিহুৰ দিনটোত পুৱাই মেজি জ্বলাই কৰা হ'ব অগ্নিসেৱা ভেলাঘৰত সমূহীয়া ভোজৰ আয়োজনৰো এয়া অন্তিম সময় প্ৰতিটো প্ৰান্ততে ৰাইজে ভেলাঘৰ সাজি নিৰ্মাণ কৰি ইতিমধ্যে হৈছে সাজু অনেকে ইয়াৰ মাজতে ভেলাঘৰক দিছে কিছু ব্যতিক্ৰমী ৰূপো বিভিন্ন ধৰ্মী আৰ্হিৰে সৃষ্টিশীলতাৰ প্ৰকাশেৰে এইদৰে মাঘ বিহু উপলক্ষে পৰম্পৰা মানি নিৰ্মাণ কৰিছে ভেলাঘৰ আমি মাঘৰ বিহু উদযাপন কৰিব ওলাইছোঁ আমি এই মাঘৰ বিহুত এইবাৰ আমাৰ ভেলাঘৰটো অসম আৰ্হিৰ ঘৰৰ লৈ নিৰ্মাণ কৰা হৈছে ইয়াত আমাৰ গাঁৱত প্ৰায় 133 ঘৰ মানুহ আছে এই 133 ঘৰ মানুহৰ প্ৰায় 1000 মানুহে প্ৰতি বছৰে আমাৰ ইয়াত আমি মাঘৰ বিহুৰ ভোজ খায় আমাৰ ইয়াত এই বছৰ মাংস প্ৰায় 1 কুইণ্টেল আৰু মাছ 80 কেজি আৰু হাঁহ 50টাৰ
ব্যৱস্থা কৰিছে। লগতে মাটিমাহৰ তৰকাৰীৰ লগত ঔটেঙা দাইল লগতে বিভিন্ন আমাৰ যিবোৰ পৰম্পৰা বা আমাৰ থলুৱা খাদ্য এইবোৰ আমি ইয়াত ৰন্ধা হয়। ব্যুৰো ৰিপৰ্ট MD24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।